ইউনেস্কোৰ ঘোষণাৰ পিছতে উৎফুল্লিত মন্ত্ৰী যোগেন মোহনৰ লগতে আহোমৰ বিভিন্ন দল সংগঠন আৰু চৰাইদেউবাসী ফুৰা তেৰাৰ আশীষ বিচাৰি চাউলুং চুকাফা মৈদানত আশীষ ললে মন্ত্ৰী যোগেন মোহনে চাউলুং চুকাফা মৈদামত চাকি বন্তি ধূপ নৈবেদ্য আগবঢ়াই নেদেখাজনৰ ওচৰত আঁঠু লয় কেবিনেট মন্ত্ৰীগৰাকীৰ লগতে চৰাইদেউবাসীয়ে ত্যাগৰ ফলত আজি ৱৰ্ল্ড হেৰিটেজ হ'বলৈ সক্ষম হ'ল গতিকে এইটো আমি আজি আনন্দ উল্লাহেৰে আমি ইয়াক ভৱিষ্যতে ইয়াক যে আমি মৈদামথলী যে ইয়াতে বিজ্ঞান আছে ইয়াতে কালচাৰ আছে এই গোটেই কথাটো আজি ৱৰ্ল্ডে স্বীকৃতি দিছে ইউনেস্কোৱে স্বীকৃতি দিয়া মানে ৱৰ্ল্ডে স্বীকৃতি দিয়ে গতিকে এই দেশ বিদেশৰ পৰ্যটকসকল আহিব আমি টুৰিষ্ট এট্ৰেক্ট কৰিব লাগিব কালচাৰেল হেৰিটেজ কৰিব লাগিব ইয়াত আৰু কাম কৰিবলৈ আমাৰ বহুখিনি আছে গতিকে আমাৰো এতিয়া স্থানীয় বিধায়ক মন্ত্ৰী হিচাপে আমাৰ যথেষ্ট কাম বাঢ়ি গৈছে দায়িত্ব বাঢ়ি গৈছে আৰু আমি ৰাইজক লগত লৈ সকলোকে লগত লৈ আমি কামখিনি আগবঢ়াই নিব লাগিব আগন্তুক দিনত আজি আমি আহি চৰাইদেউৰ মৈদাম স্থলীৰ বিশেষকৈ চাউলুং চুকাফাৰ মৈদামত আমি আজি এক বন্তি জ্বলাইছোঁ তেখেতৰ পৰা আমি শক্তি বিচাৰিছোঁ তেখেতক আমি এই সময়ত আন্তৰিকতা স্মৰণ কৰিছোঁ তেখেতৰ আদৰ্শ প্ৰতিষ্ঠা হৈছে তেখেতৰ যি ৬০০ বছৰীয়া ৰাজত্বৰ যি কাঠামো ইয়াত গঢ় লৈ উঠিছে গতিকে ইয়াক বিশ্বই স্বীকৃতি দিছে আজি তেখেতেও আজি মুক্তি পাইছে লগতে ৰজাসকল ডা ডাঙৰীয়াসকল সকলোৱে মুক্তি পাইছে।